নমস্কাৰ সকলোকে আজি মই লৈ আহিছোঁ প্ৰফিট আৰু লছৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ সমাধান। আজি প্ৰথম কুৱেশ্যনটো হৈছে এ বুক ৱাজ পাৰ্চেছড এট ₹10, ইট ৱাজ চল্ড এট ₹12, হোৱাট ইজ প্ৰফিট পাৰ্চেণ্ট। এখন কিতাপ 10 টকাত কিনিলে আৰু 12 টকাত বিক্ৰী কৰিলে, ঠিক আছে। তো প্ৰফিট পাৰ্চেণ্টটো উলিয়াবলৈ কৈছে, প্ৰফিটৰ শতাংশটো উলিয়াবলৈ কৈছে। চ' ইয়াত বস্তুটোৰ কষ্ট প্ৰাইচ কিমান 10 আৰু বস্তুৰ সেলিং প্ৰাইচ কিমান 12। সাপোজ দোকানীজনে বস্তু এটা যেটো দামত কিনি আনে হেতু কব তাৰ কষ্ট প্ৰাইচ, আৰু যেটো দামত দোকানীজনে বস্তুটো বিক্ৰী কৰে হেতু হ'ব তাৰ সেলিং প্ৰাইচ। এটা আছে সেলিং প্ৰাইচটো যেতিয়া কষ্ট প্ৰাইচতকৈ ডাঙৰ হ'ব তেতিয়া কি হ'ব, প্ৰফিট হ'ব। ইয়াত সেলিং প্ৰাইচটো কষ্ট প্ৰাইচতকৈ ডাঙৰ, সো প্ৰফিট হৈছে। যদি কষ্ট সেলিং প্ৰাইচটো কষ্ট প্ৰাইচতকৈ সৰু হয় তেতিয়া কি হ'ব, লছ। ঠিক আছে, এই কথাটো তোমালোকে মনত ৰাখিবা। Therefore, profit কিমান হ'ল, প্ৰফিটটো কেনেকৈ ল'ব, সেলিং প্ৰাইচৰ পৰা কষ্ট প্ৰাইচ মাইনাস কৰিব লাগিব। সেলিং প্ৰাইচ কিমান 12 আৰু কষ্ট প্ৰাইচ কিমান 10। সো প্ৰফিট কিমান হ'ল, কিতাপখন বিকোতে 2 টকা। সো আমাক প্ৰফিট পাৰ্চেন্টেজটো উলিয়াবলৈ কৈছে। Therefore, profit percent equal to percent, profit percent টো কেনেকৈ ওলাব, profit divided by cost price into 100। মনত ৰাখিবা প্ৰফিট পাৰ্চেন্টেজ উলিয়া ফৰ্মুলা প্ৰফিট ডিভাইডেড বাই কষ্ট প্ৰাইচ ইকুৱেল টু 100। সো প্ৰফিট কিমান 2, কষ্ট প্ৰাইচ হৈছে 10 আৰু মাল্টিপ্লাই কৰিব লাগিব 100 এ। 0 0 কেনসেল গ'ল। সো কি থাকিলে 2 * 10 থাকিলে, 2 * 10 কিমান 20%। সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ। অপচন এ হৈছে ইয়াৰ কাৰেক্ট আনসাৰ, ঠিক আছে। এটো চাইলো, ঠিক আছে। নেক্সট কুৱেশ্যন আছে চোৱা, এ টিভি ইজ পাৰ্চেছড এট ₹5,000 and sold at ₹4,000, ফাইণ্ড দ্য লছ পাৰ্চেণ্ট। এটা টিভি 5,000 টকাত কিনিছিলে আৰু 4,000 টকাত বিক্ৰী কৰিলে। আমাক লছ পাৰ্চেণ্টটো উলিয়াবলৈ কৈছে। ইয়াত কষ্ট প্ৰাইচ কিমান দিয়া আছে বস্তুটোৰ, মিন্স টিভিটোৰ 5,000 আৰু সেলিং প্ৰাইচ কিমান 4,000। সো ইয়াত চোৱা কষ্ট প্ৰাইচটো সেলিং প্ৰাইচতকৈ ডাঙৰ, মিন্স বা সেলিং প্ৰাইচটো কষ্ট প্ৰাইচতকৈ সৰু। সো ইয়াত কি হৈছে, লষ্ট হৈছে, ঠিক আছে। ইয়াৰ কিমান লছ হৈছে, 5,000 আৰু 4,000 মাইনাস কৰা ইকুৱেল টু আমি পাম 1,000, 1,000 টকা লছ হৈছে। এটা আমাক কি উলিয়াব লাগে, লছ পাৰ্চেণ্টটো উলিয়াবলৈ কৈছে, ঠিক আছে। therefore লছ পাৰ্চেণ্টটো কেনেকৈ উলিয়াম, ইয়াতো ঠিক তেনেকৈ লছ ডিভাইডেড বাই CP ইনটু 100। প্ৰফিট পাৰ্চেণ্ট উলিয়াওঁতে লছৰ জেগাত প্ৰফিট আহিছিলে, ডিভাইডেড বাই কষ্ট প্ৰাইচ CP ইনটু 100। একেটাই লছ উলিয়াওঁতে ইয়াত লছ দিবা, প্ৰফিট উলিয়াওঁতে ইয়াত প্ৰফিট দিবা, ঠিক আছে। সো লছ কিমান 1,000, কষ্ট প্ৰাইচ কিমান 5,000 ইনটু 100। এই দুটা জিৰ' কেনসেল গ'ল, এইটো জিৰ' কেনসেল গ'ল, 5 এ 100 গ'ল 20। সো আনসাৰটো কি থাকিলে 20%। সো 20% লছ হৈছে। সো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ 20%, ঠিক আছে। চালো নেক্সট কুৱেশ্যনটো দিছে চোৱা, ৰাম বাইজ এন অল স্কুটাৰ ফৰ ₹4,700 and spends ₹800 on its repair। ৰামে এখন স্কুটাৰ 4,700 টকাত কিনিলে আৰু 800 টকা ৰিপেয়াৰিঙত খৰচ কৰিলে। 800 টকা কিহত খৰচ কৰিলে, ৰিপেয়াৰিঙত, কিবা বেয়া হৈছিলে ভাল কৰিলে, ঠিক আছে। if he sells the scooter for ₹5,800, what is gain percent। যদি সেই স্কুটাৰখন 5,800 টকাত বিক্ৰী কৰে তেতিয়া গেইন পাৰ্চেণ্টটো উলিয়াবলৈ কৈছে। গেইন পাৰ্চেণ্ট মানে প্ৰফিট পাৰ্চেণ্ট, ঠিক আছে। সো ইয়াত কষ্ট প্ৰাইচ কিমান হ'ব, ইয়াত CP হ'ব 4,700 প্লাছ 800 কৰিব লাগিব, কাৰণ 800টো স্কুটাৰখনত বনাওঁতে খৰচ কৰিছিলে। সো ইকুৱেল টু কিমান পাম 5,500। সো ইয়াৰ কষ্ট প্ৰাইচ কিমান 5,500 আৰু সেলিং প্ৰাইচ কিমান 5,800। সেলিং প্ৰাইচটো ডাঙৰ কষ্ট প্ৰাইচতকৈ, গতিকে প্ৰফিট হৈছে। therefore আমাৰ গেইন কিমান, গেইন অৰ প্ৰফিট কিমান ইকুৱেল টু 5,800 মাইনাছ 5,500 ইকুৱেল টু 300। সো কিমান টকা লাভ হৈছিলে 300 টকা। আমাক গেইন পাৰ্চেন্টেজটো উলিয়াবলৈ কৈছে। therefore গেইন পাৰ্চেন্ট ইকুৱেল টু প্ৰফিট অৰ গেইন divided by CP into 100.
এটো ফৰ্মুলা ইউজ কৰিব লাগিব ইয়াৰ প্ৰফিট কিমান আছে 300 সিপি কিমান 5500 into 100 0 দুটা ক্যান্সেল গল ঠিক আছে এটা আছে 300 ক 55 এ ডিভাইড কৰা তাৰ আগতে আৰু অলপ কটাকটি কৰি সৰু কৰি ল'ব পৰা 5 এ 55 ক যাব 11 ইয়াক যাব 60 সো কি থাকিলে 60 by 11 আৰু ক্যান্সেল না যায় 60 ক 11 এ ডিভাইড কৰা মই এখিনি কৰি দিছো ফার্স্ট কিমান যাব 5 5 into 11 55 মাইনাস কৰা 10 over 5 গলে 5 থাকিলে ইয়াত পইণ্ট দিলে 0 আহিব so 4 into 11 44 হ'ব 6 এটা 0 আমি দিব পাৰিম because এটা পইণ্ট দিয়া আছে 6 so কিমান টাইম যাব 5 5 into 11 equal to 55 ঠিক আছে so ইয়াৰ অপচনটো আছে নেকি সজন 5.45 5.45 ইয়াত অপচন আছে এটো so আনসাৰটো কিমান হ'ব 5.45% ঠিক আছে so ইয়াৰ কারেক্ট আনসার হৈছে অপচন এ 5.45% ঠিক আছে so next question is the mark price of a ceiling fan is rupees 1250 and the shopkeeper allows a discount of 6% on it এখন ceiling fan or mark price কিমান আছে 1250 টকা আৰু দোকানী জনে 6% ফ্যান খনৰ ওপৰত ডিসকাউন্ট দিছে ঠিক আছে find the selling price of the fan আমাক ফ্যান খনৰ selling price টো উলিয়াবলৈ কৈছে so ইয়াৰ selling price টো কেনেকৈ ওলাব যেটো মার্ক প্রাইস আছে তাৰ পৰা ডিসকাউন্ট টো মাইনাস কৰি দিলে হ'ব ঠিক আছে ইয়াৰ মার্ক প্রাইস কিমান আছে 1250 আৰু ডিসকাউন্ট কিমান আছে 6% কিহৰ ওপৰত দিব মার্ক প্রাইসৰ ওপৰত ঠিক আছে সো ডিসকাউন্ট কিমান টকা পাম আমি therefore discount equal to পাম 6% of rupees 1250 1250 টকাৰ আমি 6% ডিসকাউন্ট পাম 6% থকাৰ কাৰণে 6/100 আহিব into 1250 ঠিক আছে 0 0 ক্যান্সেল গল 5 এ এক যাব 2 এক যাব 25 2 এ 6 গল 3 কি থাকিলে 3 into 25 equal to 75 সো আমি কিমান টকা ডিসকাউন্ট পালো ফ্যানখনৰ ওপৰত 75 টকা সো সেলিং প্রাইস কিমান হ'ব therefore sp equal to 1250 minus 75 এটা আমি যদি মাইনাস কৰো তেতিয়া আমি পাম 1175 সো ফ্যানখনৰ সেলিং প্রাইস কিমান হ'ব 1175 টকা এটো আছে ইয়াৰ কারেক্ট আনসার মই অপশন কিটা ইয়াত নিদিলো অপশন কিটা জিটিও থাকে ইয়াৰ কারেক্ট আনসার এটো হ'ব ঠিক আছে হেতু অপশনত ক্লিক কৰিব ঠিক আছে নেক্সট কোৱেশ্চন কি আছে সোৱা a shirt marked at rupees 40 was sold at rupees 35 what is discount percent এটা শার্টৰ মার্ক প্রাইস কিমান আছে 40 টকা আৰু কিমান টকা বিক্ৰী কৰিছে 35 টকা আমাক ডিসকাউন্ট পার্সেন্টেজ টো উলিয়াবলৈ কৈছে কিমান শতাংশ ডিসকাউন্ট দিলে হেতু উলিয়াবলৈ কৈছে ঠিক আছে সো আমি শার্টৰ ডিসকাউন্ট কিমান পালো therefore discount equal to পালো 40 minus 35 equal to 5 therefore discount percentage to কেনেকৈ উলিয়াম discount percent equal to discount divided by mark price into 100 so discount to আমি কেনেকৈ উলিয়াম discount of mark price এ ডিভাইড কৰি মানে 100 এ মাল্টিপ্লাই কৰিম ঠিক আছে so discount কিমান 5 mark price কিমান price কিমান আছে 40 into 100 0 0 cancel গল ঠিক আছে 4 ক 2 এ গল 2 10 ক 2 এ গল 5 so উপৰত কি থাকিলে 5 তলত থাকিলে উপৰত থাকিলে 5 into 5 তলত থাকিলে 2 ঠিক আছে 5 into 5 equal to কিমান হ'ব 25 divided by 2 25 আমি ডিভাইড কৰিলে 12.5 পাম তোমাৰ ডিভাইড কৰি দেখা দিছো সোৱা 2 into 1 2 5 নামি আহিলে 2 into 2 4 ৰিমাইন্ডাৰ 1 পইণ্ট দিলে 0 আহিব 2 into 5 10 so answer to কিমান হ'ব 12.5 so ইয়াৰ কারেক্ট আনসার হৈছে অপশন ডি 12.5% ঠিক আছে চলো 12.5% ইয়াৰ হৈছে কারেক্ট আনসার so discount percent কিমান 12.5 next question আছে a person incurs a loss of 5% by selling a watch for rupees 1140 and what price should the watch be sold to earn 5% profit এজন মানুহে যদি এটা ঘড়ী 1140 টকাত বিক্ৰী কৰে তেতিয়া 5% লস হয় ঠিক আছে সো মানুহজনে ঘড়ীটো 5% লাভ কৰি বিকিবলৈ হলে কিমান টকাত বিক্ৰী কৰিব লাগিব হেতু উলিয়াবলৈ দিছে means আমাক সেলিং প্রাইস টো উলিয়াবলৈ দিছে 5% প্ৰফিটত ঠিক আছে সো অপশন একিটা দিছে সো আমি কি কৰিম ফার্স্ট নিউ sp to x বুলি লেট কৰি লম let the new sp equal to x
আমি ঘড়ীটোৰ নতুন সেলিং প্ৰাইচটো x বুলি ধৰি ললো ঠিক আছে এতিয়া সো লস কিমান কৰে 5% যেটো প্ৰথম এসপিত বিক্ৰী কৰিলে মিন্স 1140 হেতু লগত আৰু লাভৰ যেটো 5% হেতু লগত সেকেন্ড এসপিটো আমি কম্পেয়াৰ কৰিম মিন্স 100 minus loss percent is to first SP equal to 100 plus gain percent is to second SP to konto new SP to ঠিক আছে so 100 minus loss percent 100 minus loss kiman koile 5% first SP kiman 1140 যেটো দিয়া আছে 100 plus gain percent 100 plus 5 second SP kiman x বুলি আমি লেট কৰিছো ঠিক আছে 100 minus 5 or 95 is to 1140 equal to 100 plus 5 105 is to x দুইটা রেশিও আছে ফ্র্যাকশনাল লিখা 95 by 1140 হবে equal to 105 by x হবে ঠিক আছে ক্রস মাল্টিপ্লিকেশন করা 95 into x equal to 1140 into 105 95 to ইটো সাইডে লৈ যোৱা এপিনে পূৰণ হৈ আছে এপিনে নিলে হৰণ হ'ব so x equal to আমি কি পাম 1140 into 105 divided by 95 এটো যে আমি ক্যালকুলেট কৰো তেতিয়া আমি পাম 1260 তোমালোকে কৰি চাবা ক্যালকুলেট কৰিলে আমি কি পাম 1260 so x equal to আমি কি পালো 1260 so x তো আমি কি ধৰিছিলো নিউ SP means 1260 টকাত বিক্ৰী কৰিলে মানুহজনে 5% লাভ হ'ব ঠিক আছে so আনসাৰটো হৈছে অপচন ডি অপচন ডি হৈছে ইয়াৰ কারেক্ট আনসার ঠিক আছে